নমস্কাৰ বন্ধুসকল, হঠাৎ দেখোন যোৱাকালিৰ পৰাই আমাৰ গাঁৱৰ ৰাস্তা দি ইমান গাড়ী চলাচল কৰি আছে, মানে ভয় লাগি আছে। কাৰণ প্ৰত্যেকটা ঘৰতে সৰু সৰু বাচ্চা ল'ৰা ছোৱালী আছে আৰু গাড়ীটো অনবৰতে সদায় এক্সিডেণ্ট হৈ আছে। আজিয়ে 3টা গাড়ী এক্সিডেণ্ট হৈছে ইয়াতে, আৰু জামটো নক'ব, মানে কি ক'ম। এইখন একদম সৰু ৰাস্তা, কিন্তু ইয়াত ডাঙৰ ডাঙৰ ট্ৰাক, টাটা মোবাইল আদি সোমাই পিনে ৰাস্তাটো আমাৰ ভাঙি আছে। এইটো চাগে এতিয়া এইখনতো এটা মানুহ মাৰিবলগীয়া আছিলে অলপৰ কাৰণে। নমস্কাৰ বন্ধুসকল, চাই আছে আপোনালোকে কেনেকুৱা জেং, কেনেকুৱা এটা অশুভ মানে সময়ত মানে আমাৰ সেই যে ব্ৰিজখন ফ্লাইঅভাৰ 2 নম্বৰ ফ্লাইঅভাৰখন আজি 8 বছৰ হৈ গ'ল, কমপ্লিট হোৱা নাই। যাৰ ফলত আমাৰ তাৰ গাঁৱৰ ৰাস্তাবিলাক কেনেকুৱা জাম লাগি আছে। এইফালে এখন সন্মুখত এক্সিডেণ্ট হৈ বহি আছে ভিতৰত। এখন গাঁৱলীয়া ৰাস্তা, সৰু সৰু বাচ্চা ল'ৰাবিলাক আপ ডাউন কৰা, আৰু ইয়াতে এনেকুৱা ভিৰ লাগি আছে, ডাঙৰ ডাঙৰ গাড়ী সোমাই আছে। গতিকে আমি গাঁৱৰ মানুহে সকলোৱে মিলি ৰোডটো বন্ধ কৰি আছোঁ। এতিয়া আমি সোমাব নিদিওঁ। বাইক চলক, টমটম চলক, সেইটো বেলেগ কথা, কিন্তু ডাঙৰ গাড়ী চলিব নালাগে। এইবিলাক টেম্পো, টাটা মোবাইল এইবিলাক চলিব নালাগে। গতিকে আমি গাঁৱৰ মানুহ গোটেইখিনি আহিলোঁ। কণ্ট্ৰেক্টৰসকল, আমাৰ লংকা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, এনেকৈ এটা ছিটুৱেশ্যনৰ সময়ত লংকা পৌৰসভা আৰু লংকা থানাক তেওঁলোকে পাব্লিকৰ সুবিধাৰ্থে, যিহেতু তেওঁলোকে প্ৰশাসনত পাব্লিকৰ সুবিধাৰ্থে এইটো কাম কৰিব লাগিছিলে। যিহেতু কণ্ট্ৰেক্টৰ আমাৰ লংকাত কাম কৰিছে, তেওঁলোকে প্ৰশাসনক নজনাকৈ যদি ন এণ্ট্ৰি কৰিছে, তেওঁলোকৰ ভুল। আজি পাব্লিকৰ ইয়াৰ কাৰণে বহুত ক্ষতিগ্ৰস্ত হৈছে। দেখা গৈছে যে গল্লিৰ বাইপাছ এটা ৰোড আছে, এই ৰোডটো লৈ পেলাই যোৱাকালি এটা এক্সিডেণ্ট হৈ গ'ল। তাৰ মাজতো আজি আহি পালোঁ, কেইবাখনো গাড়ী ইয়াতে ফাঁচি আছে, ড্ৰেইনতো পৰি আছে, আৰু পাব্লিক যাতায়াত কৰিব নোৱাৰা হৈছে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, এই লাইভৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, যিহেতু লংকা পৌৰসভা আছে, তেওঁলোকে লংকা পাব্লিকৰ স্বাৰ্থে সুবিধাৰ্থে তেওঁলোকে আগতীয়াকৈ ক'ত ন এণ্ট্ৰি হ'ব ইনফৰ্মেশ্যন দিব লাগে, আৰু যিখন বাটৰ পৰা গাড়ীখন নামি আহিব তাতে ন এণ্ট্ৰিখন কৰিব লাগে। নহ'লে দেখা গৈছে যে মানুহৰ মাজত ভুল বুজাবুজি হৈকে ড্ৰাইভাৰৰ লগত হাতাহাতি হ'বলৈ সম্ভাৱনা আছে। ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ, এই লাইভৰ জৰিয়তে মই প্ৰশাসনক আৰু লংকা পৌৰসভাক অনুৰোধ জনাইছোঁ, লংকা টাউনত সকলো বাইপাছ ৰোড ক্লিয়াৰ ৰখাৰ কাৰণে। যদি কোনো কাৰণত বাইপাছ বন্ধ থাকে, তেনেহ'লে আগতীয়াকৈ তেওঁলোকে নোটিছ জাৰি কৰাৰ কাৰণে। ধন্যবাদ থাকিল। হয়, গোটেই দিনভৰ আপোনালোকৰ গাঁৱত দেখোন ইমান ভিৰ ভাৰ গাড়ী চলি আছে, মানে কি এইটো? হয়, আপোনালোকে দেখা পাইছে যে আমাৰ 4 লাইনৰ আৰু পাব্লিক স্কুলৰ যিটো ৰোড আছে, ৰোডটো বন্ধ কৰি দিয়াৰ পিছত আমাৰ গাঁৱৰ ৰাস্তাটো ইমান জাম হৈ আছে। কালিৰ পৰা আজিলৈকে নাইকিয়া হ'লেও আপোনালোকৰ 2-3টা এক্সিডেণ্ট হৈ গ'ল। অলপ খন্তেক সময় আগতে আপোনালোকৰ এটা এক্সিডেণ্ট হ'ল, টাটা মোবাইল এটা মানে ড্ৰেইনত পৰি গ'ল, আৰু সৰু ল'ৰা এটা অলপ এক্সিডেণ্ট হওঁতে মানে বাচি গ'ল। তো মই প্ৰশাসনৰ ওচৰত এইটোৱেই আবেদন কৰিব বিচাৰোঁ, লংকা পৌৰসভা আৰু আমাৰ লোকেল যিটো প্ৰশাসন আছে, তেওঁলোকে এইটোৱেই আবেদন কৰিব বিচাৰোঁ যে আপোনালোকে ন এণ্ট্ৰি বৰ্ডখন লগাই দিয়ে, আৰু ৰাইজক অৱগত কৰি দিব লাগে যে কোনটো ৰাস্তা বন্ধ হৈ আছে। এইটো গাঁৱৰ ৰাস্তা, এইটো প্ৰশাসনে নজৰ দিব লাগে, প্ৰশাসনে একো কৰা নাই। আৰু আমাৰ গাঁৱৰ ৰোডটো মানে ইমান বেয়া অৱস্থা হৈ আছে, ধূলিবিলাক চব ঘৰৰ গুচি আছে, গৈ আছে, আৰু মানুহবিলাক এক্সিডেণ্ট হৈ আছে। ৰাস্তা মানুহ হাঁটিব জগা নাই, গাড়ীয়ে ইমান জাম লগাই আছে।